তেজপুৰৰ ঘোঁৰামাৰীত গোশালাৰ নামত লুণ্ঠনৰ অভিযোগ। ৰাজ্যপালে উদ্বোধন কৰা গোশালাখনত অনিয়মৰ অভিযোগ ৰাইজৰ। গোশালাৰ লগতে এখন আশ্ৰমৰ বাবে চৰকাৰে আবণ্টন দিছিল 12 বিঘা মাটি। আধ্যাত্মিক শিক্ষাদানৰ বাবে আশ্ৰমৰ নামত আবণ্টন দিয়া হৈছিল মাটি। সম্প্ৰতি আশ্ৰমত নাই এজনো শিক্ষাৰ্থী। গোশালাখনত আছে পোৱালিসহ মাত্ৰ 30 জনী গৰু। এটা সংগঠনে আশ্ৰমখনলৈ দান দিয়া এম্বুলেন্সখন আছে পৰিত্যক্ত অৱস্থাত। গোশালাখনৰ নামত অহা বৰঙণি আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে। এগৰাকী সাংবাদিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। গোশালা আশ্ৰমৰ পৰা লাভৱান হৈছে কোন? প্ৰশ্ন ৰাইজৰ। ঘোঁৰামাৰী অঞ্চলত যিখন গোশালা ৰাজ্যপালে উদ্বোধন কৰি থৈ গ'ল, বৰ্তমানে তাত পৰিলক্ষিত ব্যৱস্থাটোৱে আমাক চিন্তিত কৰি তুলিছে। বিশেষকৈ তাত গোশালা হিচাপে নিৰ্মাণ কৰিলে, কিন্তু তাত গৰুৰ সংখ্যা তেনেই নগণ্য, আৰু যিকেইটা গৰু আছে হাৰেচলৰ লগত থলুৱা গৰু। আৰু গোশালাত নিয়মমতে তেওঁলোকে ঘোষণা কৰিছিল যে কিবা কৰ্মশালা অনুষ্ঠান বিভিন্ন কাৰ্যসূচী তাত লোৱা হ'ব, কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে গোশালাটো বৰ্তমানৰ মানে পাৰিপাৰ্শ্বিক অৱস্থাটো তেনেই দুখ লগা। বিশেষকৈ AC মেচিন সকলো নষ্ট হৈ গৈছে, কাঠ বেৰ দৰ্জা পচি গৈছে। এইবিলাক দেখি শুনি ৰাইজে প্ৰশ্ন তুলিবলৈ লৈছে, আচলতে তেওঁলোকৰ উদ্দেশ্য বা কি আছিলে।